নমস্কাৰ, মই ৰীতা। এক্সেছ বাৰ্ছৰ থেৰাপিৰ যোগেৰে প্ৰত্যেকটো সমস্যাতে 100% ৰিজাল্ট পাব। যদিহে আপোনালোকৰ কি হাতটো নিৰ্দিষ্ট পইণ্টত সঠিক জেগাত পৰে। আৰু এক্সেছ বাৰ্ছৰ ৰিজাল্টসমূহ সঁচাকৈ ফাষ্ট হয়। আৰু এটা প্ৰশ্নৰ সন্মুখীন হওঁ যে এক্সেছ বাৰ্ছৰ থেৰাপি ল'লে এটা ছেশ্যন ল'লেই মানুহৰ জীৱনটো পৰিৱৰ্তন হয় বুলি ভিডিঅ'সমূহত পাই থাকোঁ। কথাটো সঁচানে বাইদেউ? মই তেতিয়া কওঁ যে এক্সেছ বাৰ্ছৰ এটা ছেশ্যন ল'লেই মানুহৰ কিছুমান প্ৰব্লেম নাইকিয়া হোৱাটো সফলতা বুলি ক'ব পাৰি। সেইকাৰণে কোৱা হয়, কিছু সংখ্যকে কয় এটা ছেশ্যন লওক, জীৱনটো পৰিৱৰ্তন হ'ব। মানে কি কিছুমান কম পৰিমাণৰ ব্লকেজ থাকিলে নাইকিয়া হয় বা কিছুমান বেমাৰ এটা ছেশ্যনতো সম্পূৰ্ণৰূপে ভাল হয়। মইতো আগতে শ্বেয়াৰ কৰি আহিছিলোঁ মোৰ পাইলছৰ প্ৰব্লেম। মই এক্সেছ বাৰ্ছ শিকোঁতে ষ্টেটমেণ্ট মাতোঁতে প্ৰেক্টিছ কৰোঁতেই মোৰ ভাল হৈ গ'ল। তো তেনেকুৱা ধৰণৰ কথা। এক্সেছ বাৰ্ছ শিকিব প্ৰপাৰলি গাইড বুকখনে কি কৈছে, এক্সেছ বাৰ্ছ শিকাসকলৰ বিষয়ে বা কৈছোঁ। গাইড বুকখনে কি ক'ব বিচাৰিছে, কি আমাক মেছেজ দিব বিচাৰিছে, আমাৰ জীৱনটো আমি কেনেকৈ চলিব লাগিব, সম্পূৰ্ণৰূপে গাইড কৰিছে কোনটো দিশত কোনটো ষ্টেটমেণ্ট আমি ইউজ কৰিব লাগিব। কেতিয়াবা এনেকুৱা ছিটুৱেশ্যন হৈ যায়, এইটো কথা মই এইটো দিশত মই গ'লে হ'বনে নে ভুল হ'ব, মই এইটো ডিচিশ্যন সত্য নে ভুল, সেই কথাটো আমি নিজৰ বডিক সুধিব পাৰোঁ। তেনেকুৱা ধৰণৰ কথাও এই গাইড বুকত আছে। তেতিয়া আমাৰ বডিয়ে আনচাৰ দিয়ে নে এইটো কথা ৰাইট নে ৰং, ভাল হ'ব নে বেয়া হ'ব। প্ৰত্যেক দিশতে আমি কেনেকুৱা ছিটুৱেশ্যনত কোনটো ষ্টেটমেণ্ট ইউজ কৰি আমি এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এই সম্পূৰ্ণ A to Z আমি যদি এক্সেছ বাৰ্ছৰ ক্লাছ কৰোঁতে নিশিকোঁ, তো আমাৰ জীৱনটো কেনেকৈ এক্সেছ বাৰ্ছ শিকিলোঁ বুলিয়েই জীৱনটো পৰিৱৰ্তন হ'ব বাৰু কওকচোন। 1 নম্বৰতে মেনুৱেলখন ভালকৈ বুজিব লাগিব। মেনুৱেলখনত গাইড বুকখনত কি লিখা আছে, আমি কেনেকৈ লাইফটো স্পেণ্ড কৰিবলৈ শিকিব লাগিব, কি দৃষ্টিভংগীৰে পৃথিৱীখন চাব লাগিব, ক'ত কি ব্যৱহাৰ কৰিব লাগিব সেইখিনি। আৰু 2 নম্বৰতে আমাৰ এক্সেছ বাৰ্ছটো যেতিয়া ৰান কৰোঁ তেতিয়া আমাৰ প্ৰপাৰ পইণ্টত আমাৰ আঙুলি পৰিছে নে নাই, সঠিক পইণ্টত আমাৰ আঙুলি পৰিছে নে নাই। সঠিক পইণ্টত যদি আঙুলি পৰে তেতিয়াহে বাছ ৰান কৰিলে ফাৰ্ষ্ট ৰিজাল্ট আপোনালোকে পাব। আৰু সেই কথাটোকে কি মই আপোনালোকক শ্বেয়াৰ কৰিব আহিলোঁ। মেমে কৈছেই, মেমে যিটো খুব প্ৰকাশ কৰিছে, ময়ো দুখিত হৈছোঁ, আমি প্ৰমাণ পাইছোঁ। আমাৰো তেনেকুৱা আমালৈ ফোন কল